নিশা গোহালিত গৰু চুৰ কৰিব আহি ৰঙাঘৰ আলহীসকল ৰাজুতাই আৰু দোলাতলে চিলাপথাৰত চোৰৰ আতংকত বিনিদ্ৰ ৰচনী কটাইছে গৈ চিলাপথাৰত এইবাৰ চুৰ নামিল গোহালি চাফাই অভিযানত চিলাপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত চিলি অসমীয়া গাঁৱত যোৱা নিশা প্ৰায় 1 বজাত গোহালিৰ গৰু খুলি থাকোঁতে গৃহস্থই গম পাই খেদি কৰায়ত্ব কৰে গভাইত চোৰ দুটা ৰাজুতাই আৰু দোলাদলে নামৰ চোৰ দুজনক ৰাইজে ধৰি গতাই দিয়ে ডিমৌস্থিত টহলদাৰী আৰক্ষী চকীত আৰক্ষীয়ে চোৰ দুটাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আজি বৰ দুখৰ বিষয় আমি ডিমৌ টহলদাৰী চকীত উপস্থিত হৈছোহি যে আমি বিগত বহুত দিন ধৰি আজি 2-3 বছৰ দিন ধৰি আমাৰ ডিমৌ গোলাই আপোনাৰ 2 নং চিলি নেপালী 2 নং নলবাৰী গাঁও আৰু চিলি অসমীয়া গাঁও এই অঞ্চলবোৰত ইমান বেয়াকৈ চোৰৰ মানে উপদ্ৰৱ চলি আছিলে গাহৰি একদম লৈ যায় গাড়ীত তুলি আপোনাৰ গৰু লৈ যায় গাড়ীত তুলি এনেকুৱাবোৰ নানা ধৰণৰ মানে সকলো বস্তু চুৰ তাৰ হৈ আছে কিন্তু আমি ভাবিছোঁ আমাৰ ওচৰৰ মানুহ কোনোবা লিংক আছে আমি সেইটো এটা সম্পূৰ্ণ ডাউট আৰু যোৱা নিশা আমাৰ ভাইটি এটা অমিত বুঢ়াগোহাঁই তেওঁৰ ঘৰত গৰু খুলিছিলে আৰু তেওঁ গৰু খোলাৰ লগে লগে গম পায় এজন আমাৰ ভাইটি আছে সেই ভাইটিৰ লগত সহযোগ কৰি চুৰজনক খেদাই কৰি ধৰে আৰু ৰাইজক আমি গম পোৱাৰ পিছত আমি চুৰজনক আজি ডিমৌ থানাত আমি চুৰজনৰ পৰা গম পাইছোঁ যে আমাৰ ডিমৌ ল'ৰা এটা আছে এই ডিমৌ ল'ৰাটো আমাক সম্পূৰ্ণভাৱে লাগে আৰু গোটেইকেইজন চুৰ আমাক কৰায়ত্ব কৰি ডিমৌ থানাত আমাক পাব্লিকক অন্ততঃ চেহেৰাটো দেখুৱাব লাগে আমি তেওঁলোকক একো আমি বেয়াকৈ ব্যৱহাৰ কৰিব নাযাওঁ যিহেতু আমি থানা প্ৰশাসনক আমি গতাই দিছোঁ কিন্তু আমি তেওঁলোকৰ চেহেৰাটো আমি চাব বিচাৰোঁ যে এইকেইজনে চুৰ আমি তেওঁলোকৰ পৰা ছেফটি হ'ব বিচাৰোঁ সেইটোকে আমাক লাগে যে আমাৰ পাব্লিকৰ ডিমাণ্ড এইটো যে তেওঁলোকৰ আমাৰ প্ৰশাসনে আমাৰ 3জন মানুহক মানে বিচাৰ বিবেচনা কৰি হুদপুচ কৰি এই কিজন মানুহক চুৰকেইজনক আমাক থানাত আনিব লাগে যদি এই কামটো থানাই যদি নকৰে তেতিয়াহ'লে আমি গোটেই চিলি আপোনাৰ ডিমৌ গোলাই চিলি অসমীয়া গাঁও 2 নং নলবাৰী আৰু 2 নং চিলি নেপালী ৰাইজে আমি থানা ঘেৰাও কাৰ্যসূচী ল'ম প্ৰায় চিলি গাঁও চিলি অসমীয়া গাঁও মই শ্ৰী অমিত বুঢ়াগোহাঁই মোৰ দুহাল গৰু আছিলে দুহাল গৰুটো চুৰে সোমাই প্ৰায় নিশা 12:20-25 এনেকুৱা সময়তে মানে ৰছী কাটি দুহালটো চুৰ কৰি নিবলৈ লওঁতে কুকুৰে ভুকিলে কুকুৰৰ ভুকাৰ মাত শুনি মই টৰ্চ মাৰি চাই দেখিলোঁ যে গৰু দুহালটো বাৰীৰ মানে ঢাপৰ কিনাৰতে আৰু এৰি থৈ পলালে টৰ্চৰ পোহৰ দেখি হয়তো চুৰজন পলাই গুচি গৈ দেখিছোঁ 4টাতে জুতি থোৱা আছে তেতিয়া ঘৰৰ মানুহ তুলিলোঁ ওচৰ 2-এজন খবৰ দিলোঁ দিয়াৰ পাছত গৰুহাল আনি চোতালতে বান্ধি প্ৰায় 10-15 মিনিট মানৰ পিছত মই ওচৰ চুবুৰীয়া কেইজন মাতিলোঁ তেখেতলোকো গুচি গ'ল মতাৰ পিছত আহি চাই মেলি গুচি গ'ল যোৱাৰ পিছত মোৰ মনটো সহ্য নহ'ল মই আমাৰ ৰেল লাইনৰ কিনাৰত যিখন ব্ৰিজ আছে ব্ৰিজখন যথেষ্ট ওখ তাৰ পৰা মই কিবা এটা অনুসন্ধান পাওঁ নেকি বুলি আহি ব্ৰিজখনত থিয় হ'বলৈ বুলি অকলেই আহিলোঁ আহি দেখিছোঁ প্ৰায় 10 মিনিটমান 15 মিনিটমান পাছত মোৰ ভাইটি এজনে ফোন কৰিলে বোলে প্ৰায় দাদা ক'ত আছ মই বোলো এনেকৈ মোৰ গৰুহাল চুৰ হৈছিলে তই গম পাৱ যদি গম পাইছিলি নেকি বা কিবা পোহৰ দেখিছিলি এনেকৈ সুধিলোঁ তেতিয়া বোলে মই এইফালে ৰাস্তাত ঘূৰি আছোঁ এই কথাটো শুনি পাই তেতিয়া সি মোক ক'লে বোলে বা মই মানে ৰেল লাইনৰ দলঙৰ ফালে গৈ আছোঁ আপোনাৰ ওচৰলৈ এনেকৈ বুলি ক'লে কোৱা দেখি আমি দুইজনে প্ৰায় 1 ঘণ্টামান দলঙত ৰখিলোঁ ৰখাৰ পাছত পথাৰৰ মাজত এটা সৰু পোহৰ এটা মানে নিৰীক্ষণ হ'ল আমাৰ সেই পোহৰটো নিৰীক্ষণ হোৱা দেখি আমাৰ সন্দেহ হ'ল কিজানি চুৰটো পলাই আহি এইফালেই আহিছে নেকি অনুমানিকভাৱে আমি দুই মানে দলঙত ৰখি আছিলোঁ তেতিয়া দেখি পাই আৰু 1 ঘণ্টামান ৰখিলোঁ ৰখাৰ পিছত আমাৰ আমনি লাগিলে পোহৰটো আমি হেৰাই গ'ল দেখি নাপালোঁ কিন্তু তেখেতলোকৰ ভাগ্য বেয়া নে মোৰে ভাগ্য ভাল আছিলে নাজানো কিন্তু প্ৰায় আমি আহি আমাৰ চিলি হৰি মন্দিৰৰ গেটখনৰ মুখত পাওঁতে প্ৰায় ধৰি লওক 200 মিটাৰমান আঁতৰত আমি প্ৰত্যক্ষ কৰিছোঁ কিবা এটা ক'লা দুটা মানে আহি থকা যেন অনুভৱ হৈছে মানুহ দুটা 200 মিটাৰমান আঁতৰত কিবা এটা অস্পষ্টভাৱে আহি থকা নিচিনা অনুভৱ হোৱা দেখি আমি তোক কৈছোঁ যে কিবা এটা দেখিছোঁ ভাইটিয়ে কৈছে মোক কিবা এটা মই কিন্তু দেখি পোৱা নাছিলোঁ পাছত ময়ো চাইছোঁ হয় লাহেকৈ থাকচোন বুলি কৈ আমি মানে ঠিক তিনিআলি মুখত দুটা ৰাস্তা দুফালে এলবেটানৰ দুটা তিনিআলি মুখত দুইটা মানে আহি প্ৰায় 50 মিটাৰ 20-30 মিটাৰমান আঁতৰত মানে মুখামুখি হৈ গ'লত আমি যেতিয়া টৰ্চটো মাৰি দিলোঁ আমিতো পোহৰ দিয়া নাই সিহঁতি পোহৰ দিয়া নাই মনে আহি আছে টৰ্চটো মাৰি দিলত সিহঁতে চেণ্ডেল পেলাই এটা চেণ্ডেল খুলি হাতত ল'লে এটা চেণ্ডেল এৰি দৌৰ মাৰিলে এটাতো এতিয়া আমি দুটাই আছিলোঁ বেলেগ মানুহ নাই মানে বাকীখিনি চব হৈ গ'ল আমি ক'তো খবৰ নিদিয়া কিনো অনুসন্ধান পাওঁ বুলি এনেকৈ আহোঁতে এটাটো পলাই গুচি গ'ল তেতিয়া আমি দুটা মানুহে দুটা চুৰ ধৰিব পৰাটো সম্ভৱ নহয় ৰাতি সেইকাৰণে আমি এজন চুৰক খেদি আমি ধান বাৰীৰ মাজত 1 আঁঠু পানীত
খেদি খেদি আমি ধৰিলোঁ, লুকাই আছিলে, খেদি খেদি ধৰিলোঁ, ধৰি আমি সোধ-পোছ কৰিলোঁ, জোনাই বুলি ক'লে, বাঢ়ি জোনাই বুলি ক'লে, ৰাজ দলে নেকি, তাৰপিছতে এনেকৈ ক'লে। তাৰ পৰা এজন ডিমৰ আছে বুলি কৈছে, ডিমৰজনৰ নামটো নাজানো বুলি কৈছে, কিন্তু ডিমৰ এখন স্কুটিয়ে বোলে আমাৰ চিলি গাঁৱলৈ সোমাই যোৱা ৰেল লাইনৰ কিনাৰত যিখন ব্ৰিজ আছে, ব্ৰিজৰ ওচৰলৈ আগবঢ়াই দিছে বুলি কৈছে চোৰৰ ভাষ্য মতে, এনেকৈ ক'লে। আমি স্কুটিখনো উদ্ধাৰ কৰিলোঁ তেখেতৰ বক্তব্য মতে। উদ্ধাৰ কৰি আনি স্কুটিখন আমি খুলি মেলি চালোঁ, তাত এযোৰ চোলা পেণ্ট, এটা প্লাছ, এটা পাৰফিউম আৰু কিবা কিবি মানে এনেকৈ এখিনি বস্তু আছে, আৰু এটা বস্তু নিচাজাতীয় বস্তু নেকি নাজানো, সৰু সৰু যেনেকৈ ছোৱালী মানুহৰ কাণফুলিত যেনেকৈ বাখৰ লগায়, বাখৰৰ নিচিনা খুব উজ্জ্বল সৰু সৰু কিছুমান দ্ৰব্য আছে বান্ধি থোৱা, প্ৰায় ধৰি লওক ওজন হিচাপে কৰিলে আমি ধৰি লওক 10 গ্ৰামমান বা 8 গ্ৰামমান এনেকুৱা ওজনৰ বস্তু আছে। সেইখিনি আমি চাই মেলি আমি ডিমৰ আৰক্ষী চকীক আমি খবৰ দিলোঁ, তেখেতলোকে গ'ল, তেখেতলোকক আমি বস্তুখিনি দেখুৱাই মেলি চঞ্জাই দিলোঁ। এতিয়া তেখেতলোকৰ জিম্মাত আমি চঞ্জাই দিয়া হ'ল। কিন্তু আমাৰ মানে সমস্যাটো এনেকুৱা হৈছে, আজি প্ৰায় 1.5 মাহমানৰ পৰা আমাৰ এই চুৰি কাৰ্যবোৰ মানে খুব কৰি আছে। 1.5 মাহ 2 মাহ বেছি 6 মাহ মানেই হৈছে কিজানি। ঠিক তেনেকৈ কেইবাহালো গৰু নিছে আমাৰ চিলি গাঁও, 2 নং নলবাৰী, ডিমৌ গোলাই, এনেকৈ কৰি প্ৰায় মানে ডিমৌ নদী সিটো ছাইডৰ পাহাৰ ছাইডৰ পশ্চিম ছাইডৰ প্ৰায় মানুহৰ মানে এটা ডাঙৰ এটা এৰিয়াত খুব সন্ত্ৰাস চলি আছে চোৰৰ। এই মানে এইখন গাঁৱত কেতিয়াবা যদি চোৰ ওলাইছে বুলি গম পাওঁ, এইখন গাঁৱৰ পৰা চোৰে লৈয়ে যায়, তেনেকুৱা হৈছে। আমি কিন্তু কোনোদিনে ধৰা পেলাব পৰা নাছিলোঁ। আমি ঠিক তেনেকৈ সেইকাৰণে মানে হুলস্থুল কৰিলে যাতে আমি ধৰিব নোৱাৰিম এই কথা আমি গম পালোঁ। প্ৰায় খুব মানে চুপে চাপে মোৰ নিজৰ মানে ব্যক্তিগত অভিজ্ঞতাৰে আজি এই কামখিনি মানে এই কামটো কৰি আমি চোৰটো ধৰিবলৈ সক্ষম হ'লোঁ। আমি গাঁৱৰ সোধ-পোছ কৰাৰ পিছত আমি ডিমৌ আৰক্ষী চকীক চমজাই দিয়াৰ পিছত আমি এজাহাৰ এখন দিছোঁ, যাতে এই ডিমৌৰ যিজন আমাৰ চিলি আৰু ডিমৌটো বেছি দূৰ নহয়, খুব 3 কিলোমিটাৰ 4 কিলোমিটাৰ। চোৰৰ ভাষ্যমতে যিজন ডিমৌৰ মানুহ আছে, কাৰণ ওচৰৰ মানুহ নাথাকিলে দূৰৰ এজন মানুহে পটককৈ কোনোবা এখন গাঁৱত সোমাবলৈ মানে সাহস নকৰে। সেইটো কাৰণে আমাৰ ডিমৌৰ মানুহজন কোনজন আছে, সেই চোৰৰ ভাষ্য অনুসৰি ডিমৌৰ মানুহজন যাতে কৰায়ত্ব কৰি আমাৰ ৰাইজক মানে চমজাই দিব নালাগে, কিন্তু ৰাইজক প্ৰত্যক্ষ কৰাব লাগে যে এইজন আছিলে বুলি। প্ৰশাসনক মই সেইটোৱে দাবী জনাইছোঁ, কাৰণ তেনেকুৱা মানুহৰ পৰা আমাৰ নিচিনা দুখীয়া মানুহে এটা গৰু পুহি খাব নোৱাৰা, এটা ছাগলী পুহি খাব নোৱাৰা অৱস্থা হৈছে। খেতি কৰিবলৈ বাদ দিব লগা হৈছে, গৰু পুহিব নোৱাৰা অৱস্থা হৈছে। কাৰণ এহাল গৰু আজিৰ মূল্য বহুত। এহাল ভাল গৰু এহাল কিনিব গ'লে আমি 1 লাখ টকা বুলি ধৰিব লাগিব। আমাৰ হাজিৰা কৰা মানুহৰ কাৰণে 1 লাখ টকাটো বহুত দূৰৰ কথা।